নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আপোনালোকক এইমছৰ নতুন ৰিক্ৰুটমেণ্ট নটিফিকেশ্যনৰ বিষয়ে জনাম। ইয়াত টোটেল ৩৫০০ এটা পদ আছে। যদি আপোনালোকৰ এই ভিডিঅ'টো প্ৰথমবাৰ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। লগতে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। তেনে নতুন জব নটিফিকেশ্যনটোত কি আছে এবাৰ চাই লওঁ আহক। এইমছ ৰিক্ৰুটমেণ্ট ২০২৫। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স এইমছ। পোষ্টবোৰ হৈছে UDC এছিষ্টেণ্ট ডায়েটিচিয়ান, এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিচিয়ান, লাইনমেন, গেছ পাম্প মেকানিক, টেকনিচিয়ান, এছিষ্টেণ্ট ছুপাৰভাইজাৰ, অফিচ এটেণ্ডেণ্ট, নাৰ্ছিং এটেণ্ডেণ্ট, লাইফ গাৰ্ড, ছ'চিয়েল ৱৰ্কাৰ, ৱাৰ্ডেন, ষ্টেন'গ্ৰাফাৰ, ষ্টাফ নাৰ্ছ, প্লাম্বাৰ, আদাৰ ভেৰিয়াছ পোষ্ট। টোটেল পোষ্ট আছে ৩৫০০ এটা। এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। এইমছ ৰিক্ৰুটমেণ্ট ২০২৫ চেলাৰী ইয়াত আপোনাৰ ২৩,০০০ টকাৰ পৰা ৬৫,০০০ টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? ২৩,০০০ টকাৰ পৰা ৬৫,০০০ টকালৈ প্ৰত্যেক মাহে আপোনালোকে ইয়াত দৰমহা লাভ কৰিব। এইমছ নিউ ভেকেঞ্চি ২০২৫ এজ লিমিট। ইয়াত মিনিমাম এজ হৈছে ১৮ বছৰ আৰু মেক্সিমাম ৩৫ বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মিনিমাম এজ হৈছে ১৮ বছৰ আৰু মেক্সিমাম ৩৫ বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন এপ্লিকেবল এজ পাৰ ৰুল। এপ্লিকেশ্যন ফিজ জেনেৰেল অফিচ কেণ্ডিডেটসকলে ৩,০০০ টকা দিব লাগিব। SC ST PW কেণ্ডিডেটসকলে ২,৪০০ টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। পে'মেণ্ট মোড অনলাইন বা ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড, নেট বেংকিং অৰ্ডাৰ মোড। অৰ্থাৎ আপোনালোকে ইয়াত ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে পে'মেণ্টটো কৰিব পাৰিব। জেনেৰেল অফিচ কেণ্ডিডেটসকলে ৩,০০০ টকা দিব লাগিব। SC ST PW কেণ্ডিডেটসকলে ২,৪০০ টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। চিলেকশ্যন প্ৰচেছ ৰিটেন এক্সাম CBT টেষ্ট। ইয়াত লিখিত পৰীক্ষাত আপোনালোকৰ অৱতীৰ্ণ হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ পাছ 10th, 12th, ITI ডিপ্ল'মা, গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। অৰ্থাৎ আপোনালোকে মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হ'লে ইয়াত আবেদন কৰিব পাৰিব। হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে যদি তেতিয়াও আবেদন কৰিব পাৰিব। ITI ডিপ্ল'মা যদি আছে তেতিয়াও আবেদন কৰিব পাৰিব। অথবা আপোনালোকৰ যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেতিয়াহ'লেও ইয়াত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছ পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। ইয়াত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ ষ্টাৰ্টিং ডেট অনলাইন হৈছে 12 জুলাইৰ পৰা আৰু লাষ্ট ডেট হৈছে অনলাইন কৰা 31 জুলাইলৈ। অৰ্থাৎ 31 জুলাইলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। 12 জুলাইৰ পৰা 31 জুলাইলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ, ইয়াত অনলাইন আবেদন কৰিবলৈ হ'লে আপোনালোকৰ পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি থাকিলে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু যদি মিনিমাম 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে অথবা ITI ডিপ্ল'মা আছে তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। লগতে গ্ৰেজুৱেট যিসকলে কমপ্লিট কৰিছে, গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকেও ইয়াত আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ ৰিটেন এক্সাম অৰ্থাৎ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। এপ্লিকেশ্যন ফিজ জেনেৰেল অফিচ কেণ্ডিডেটসকলে ৩,০০০ টকা দিব লাগিব। SC ST PW কেণ্ডিডেটসকলে ২,৪০০ টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। এইটো আপোনাৰ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে এপ্লিকেশ্যন ফিজটো দিব পাৰিব। মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম ৩৫ বছৰলৈ আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত আপোনাৰ 23,০০০ টকাৰ পৰা 65,০০০ টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান দৰমহা লাভ কৰিব? 23,০০০ টকাৰ পৰা 65,০০০ টকালৈ প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। ইয়াৰ পোষ্টবোৰ হৈছে ভেৰিয়াছ গ্ৰুপ BNC, UDC এছিষ্টেণ্ট ডায়েটিচিয়ান, এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিচিয়ান, লাইনমেন, গেছ পাম্প মেকানিক, টেকনিচিয়ান, এছিষ্টেণ্ট ছুপাৰভাইজাৰ, অফিচ এটেণ্ডেণ্ট, নাৰ্ছিং এটেণ্ডেণ্ট, লাইফ গাৰ্ড, ছ'চিয়েল ৱৰ্কাৰ, ৱাৰ্ডেন, ষ্টেন'গ্ৰাফাৰ, ষ্টাফ নাৰ্ছ, প্লাম্বাৰ, আদাৰ ভেৰিয়াছ পোষ্ট। ইয়াৰ টোটেল পোষ্ট আছে ৩৫০০ এটা আৰু এপ্লাই মোডটো অনলাইন হ'ব আৰু অল ইণ্ডিয়া মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলোঁ ইমানে, ধন্যবাদ।